আজি আমাৰ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো জনপ্ৰিয় অনুষ্ঠান মন কী বাতৰ অনুষ্ঠান আছিল। মন কী বাতৰ পিছতে চোতালে আমি সভা ইতিমধ্যে আমাৰ দলীয় কৰ্মকৰ্তা স্থানীয় ৰাইজক লৈ সভাবিলাক চলি আছে। তেনেকৈ সভাবিলাক চলি আছে। খুব ৰাইজৰ সঁহাৰি খুব ভাল। তিতাবৰ এইবাৰ ৰাইজে এইটো নিৰ্বাচন তিতাবৰক আগবঢ়াই নিবৰ কাৰণে নিৰ্বাচনত ভোট দিব। তিতাবৰক পিছুৱাই ৰাখিবলৈ ভোট নিদিয়ে। এইবাৰ ৰাইজে সংকল্প লৈছে যে বহুত হ'ল এইবিলাক আৱেগৰ ৰাজনীতি, বিভিন্ন ধৰণৰ জাতিৰ ৰাজনীতি, এইবিলাক বহুত হ'ল আৰু এইবাৰ মানে তিতাবৰখনক আগবঢ়াই নিবৰ কাৰণে ৰাইজে ভোট দিয়াৰ সংকল্প লৈছে। যিসকল মানুহে লাষ্ট 5টা বছৰত একো কাম কৰিব নোৱাৰিলে, তেওঁলোকে এতিয়া মানে জাতিৰ নামত ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে গাঁৱে ভূঞে। আৰু খুব দুৰ্ভাগ্যজনক কথা, চাহ বাগানৰ মালিকে এতিয়া চাহ শ্ৰমিকক মানে ভোট দিব নালাগে, মানে যি ধৰণৰ জাতিবাদৰ ৰাজনীতি, মানে খুব নিকৃষ্ট পৰ্যায়ৰ ৰাজনীতি। কিন্তু ৰাইজে নুশুনে এইবিলাক কথা। ৰাইজক কাম কৰা মানুহ লাগে। মিছা কথা কৈ নামঘৰৰ টিং খুলি নামঘৰৰ ৰাইজক 2 বছৰ ৰখাই থোৱা মানুহক, নামঘৰৰ টাইলছ লগাম বুলি কৈ 2 বছৰ 3 বছৰ মানে মানুহক মানে নচুৱাই থকা মানুহক, ফিল্ডৰ মানে বাউণ্ডেৰীত মানে মানুহ পঠিয়াই জুখি লাষ্টত গৈ মানে ফিল্ড যেনেকুৱা অৱস্থা তেনেকৈ 5 বছৰ থাকি যোৱাৰ পিছতো মানে এতিয়া জাতিবাদৰ ৰাজনীতি কৰি আকৌ আসন দখল কৰিবলৈ মানে হাবিয়াস কৰিছে। আচলতে ক্ষমতা লোভী একাংশ মানুহ নিজৰ আচল স্বৰূপটো যেতিয়া ওলাই যায়, দলে প্ৰাৰ্থিত্ব দিয়া নাই তেওঁ হাৰাটো নিশ্চিত বুলি, এতিয়া তেওঁ মানে জাতিবাদৰ ৰাজনীতি কৰি তেওঁ মানে এতিয়া জিকাৰ সপোন দেখিছে। গতিকে ৰাইজে মই ভাবোঁ যে নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু তিতাবৰ এইবাৰ উন্নয়নৰ পক্ষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পক্ষত। মানে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে চাহ বাগিচাত মানে আমাৰ তিতাবৰ বিধানসভা সমষ্টিৰ অন্তত যিবিলাক চাহ বাগিচা আছে, চাহ বাগিচাৰ ৰাইজে কংগ্ৰেছক ভোট দিয়া হ'লে পঞ্চায়ত নিৰ্বাচনত অন্তত কিবা এটা সংখ্যক তেওঁলোকে ৱাৰ্ড সদস্য হ'লেও জিকিব পাৰিলেহেঁতেন। চাহ বাগিচাৰ ৰাইজে কংগ্ৰেছক নিবিচাৰে। চাহ বাগিচাৰ ৰাইজে কংগ্ৰেছক কেতিয়াবা উৎখাত কৰিলে। প্ৰাৰ্থিত্ব তেওঁ পাইছে, মই তেওঁক শুভেচ্ছা জনাইছোঁ, কাৰণ তেওঁৰ এইটো লাষ্ট চান্স আছিলে। এইবাৰ যদি নাপালেহেঁতেন আৰু প্ৰাৰ্থিত্ব নাপালেহেঁতেন, বহুত আশা আছিলে তেওঁ বোলে এবাৰ কেণ্ডিডেট হোৱাৰ। গতিকে দলে সেইটো তেওঁৰ আশাটো পূৰণ কৰি দিছে। তাৰ কাৰণে মই তেখেতক শুভেচ্ছা দিছোঁ। অন্ততঃ তেওঁ ক'ব পাৰিব যে এবাৰ মই বিধায়ক উঠিছিলোঁ। সেইটো সপোন তেওঁৰ পূৰণ হৈছে। গতিকে ভোটটোতো নিদিয়ে, ভোট ক'ৰ পৰা দিব তেওঁক, কিন্তু সপোনটো তেওঁৰ পূৰণ হ'ল। তাৰ কাৰণে মই তেওঁক শুভেচ্ছা জনাইছোঁ। মূল যুঁজ এতিয়া ইয়াতেতো সঁচাকৈ ক'বলৈ গ'লে এটা দলৰ 2জন প্ৰাৰ্থী, তেওঁলোকৰ মাজত এতিয়া প্ৰতিযোগিতা চলিছে যে তেওঁলোকৰ ভোটখিনি কোনে বেছিকৈ ল'ব পাৰে। তো তেওঁলোকৰ মাজত যোনজন জিকে সেইজনে মানে মূল প্ৰতিদ্বন্দ্বী হ'ব। এতিয়া যুঁজখন তেওঁলোকৰ চলি আছে। নিজৰ দলৰ পৰা কোনে কিমান ভোট ল'ব, নিজৰ মানুহখিনিৰ পৰা এতিয়া ভোটটো ভাল ল'ব তেওঁলোকে। এতিয়া কংগ্ৰেছৰ ভোট এতিয়া কোনে বেছি ল'ব পাৰে সেইজন মূল প্ৰতিদ্বন্দ্বী হ'ব। এতিয়া কোনে ল'ব পাৰে সেইটো কম্পিটিশ্যনটো চলি আছে। কম্পিটিশ্যনততো এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীজন অলপ আগবাঢ়ি আছে। যিজনে মানে নিৰ্দলীয়জনে মানে এতিয়া তেওঁ শেষত গম পাব তেওঁ বৰ্তমান অৱস্থাটো খুব শোচনীয় তেওঁ বৰ্তমান। কিন্তু লাষ্টত চোৱা যাওক, সময় ক'ব।